আজি যিহেতু ভৰদৌল সমগ্ৰ বৰপেটাৰ সত্ৰ নগৰীতে এক উখল মাখল পৰিৱেশ, এক আধ্যাত্মিকতা আছে। কেৱল আনন্দ নহয়, ইয়াত আধ্যাত্মিকতাও নিহিত হৈ আছে। আৰু এই মুহূৰ্তত আমি আছোঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়াৰ সৈতে। আৰু বাপৰ সৈতে আমি কথা পাতিম আজিৰ দিনটোৰ বিষয়ে। আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ যে NRD গ্ৰুপৰ অধ্যক্ষ তথা অসম লাইভ 24ৰ CMD নৃপেন দাস ডাঙৰীয়াও আজি আহিছে। তেখেতৰ সৈতে বহু সময় ধৰি কথোপকথন কৰিলে। আপোনাৰ পৰা জানিম আজি ভৰদৌল সম্পৰ্কে প্ৰথমতে আপুনি কি ক'ব? হয়, ভৰদৌল আজি আৰম্ভ হৈছে। 5দিনীয়া মহা মহোৎসৱৰ আজি প্ৰথম দিন ভৰদৌলৰ। আৰু ভৰদৌলৰ আমাৰ ৰাতিপুৱাৰ পৰা যিটো প্ৰসংগ, নৃত্য প্ৰসংগ নামঘৰৰ ভিতৰত হৈছে আৰু জগমোহন গৃহত মানে নৈমিত্তিক প্ৰসংগ হৈছে। তাত নৈমিত্তিক প্ৰসংগৰ লগতে গায়ন বায়নৰ গীত গোৱা হৈছে। আৰু গীতৰ অন্তত দৌলৰ ওপৰত মানে পূজাৰীয়ে মন্ত্ৰপাঠ কৰিছে আৰু আমি পূজা কৰিব লাগে। কাৰণ ইয়াতে পৰম্পৰা অনুসৰি বুঢ়া সত্ৰীয়াই পূজাটো কৰিব লাগে আৰু বুঢ়া সত্ৰীয়াই ফাকু দিলেহে বাকী ভকতসকলৰ কাৰণে ফাকুটো দিব পৰা হয়। গতিকে আমি প্ৰায় এঘণ্টামান সময় লাগে। আৰু এইখিনি সময়ত আমি মানে স্কন্ধ পুৰাণৰ আচলতে স্কন্ধ পুৰাণৰ ওপৰত নিৰ্ভৰটো গোটেই দৌল মহোৎসৱটো। গতিকে স্কন্ধ পুৰাণ সেই শ্লোকসমূহ মানে কৈ মানে পূজাটো কৰিব লাগে। আৰু পূজাৰ অন্তত যেতিয়া আমি গোসাঁইক ফাকু দিওঁ, গোসাঁইক ফাকু দিয়াৰ পাছত সকলোৰে বাবে মুকলি হৈ পৰে। গতিকে আৰু তাৰ লগে লগে আমাৰ পৰম্পৰাগতভাৱে যিটো মানে তাৰপাছত ফাকু লৈ থাকে আৰু মানে ফাকু ল'ব পাৰে। এতিয়া 3 দিন ফাকু লৈ থাকিব পাৰে। আৰু তাৰপিছত 3 দিন ভৰদৌল হোৱাৰ পিছত সুঁৱেৰি হ'ব। সুঁৱেৰি দিনাখনতো আৰু দিনাখন গোসাঁই নামিবই, আগদিনাখনেই নামিব ৰাতি। গতিকে এনেকৈ সামৰণি পৰিব আৰু আনন্দময় এক পৰিৱেশ। আজি আমাৰ CMD নৃপেন দাস ডাঙৰীয়াও ইয়াত আহিছে। আপোনাৰ সৈতে যথেষ্ট সময় বিভিন্ন দিশত কথোপকথন কৰিছে। সাংস্কৃতিক দিশটো অসমীয়া জাতীয় জীৱনৰ ভাওনা বা অন্যান্য যিসমূহ সাংস্কৃতিক আমাৰ ধৰোহৰ আছে, সেই ধৰোহৰসমূহ কনজাৰ্ভ কৰাৰ ক্ষেত্ৰত, সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আপুনি ভাবে কেনেধৰণৰ ভূমিকা হোৱা উচিত প্ৰতিগৰাকী অসমীয়াৰে? আপুনি কি কয়? আৰু মোৰ এই চিন্তাটো আছে। মই যেতিয়া প্ৰথম সত্ৰাধিকাৰ হওঁ, আজি আপোনালোককো কওঁ যে আমাৰ গুৰু দুজনে দি থৈ যোৱা যিটো মানে সংস্কৃতি বা সত্ৰীয়া সংস্কৃতি, সেইখিনি আচলতে সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট আমি শিথিল হৈছোঁ। সংৰক্ষণৰ যিমান শিথিল হ'ব লাগিছিল বা যিটো মানে নিয়ম মাফিক কৰিব লাগিছিল, সেইটো আজিলৈকে মানে সম্পূৰ্ণ হৈ উঠা বুলি ক'ব নোৱাৰোঁ। আৰু এই ক্ষেত্ৰত মই আজি বহুদিন আগতে চিন্তা কৰিছিলোঁ, আমাৰ বস্তুখিনি গীত মাতখিনি বা গীতৰ সুৰ বা ভাওনাৰ যিখিনি কথা, সেইখিনি আৰ্কাইভত যদি ৰাখিব পৰা গ'লহেঁতেন, সেইটো হ'লে স্থায়ী এটা হ'লহেঁতেন। কিন্তু সেইখিনি এতিয়ালৈকে কৰা হোৱা নাই। আৰু যথেষ্ট খৰচৰান্ত হ'ব লাগে। আৰু সত্ৰবিলাকে নিজাববীয়াকৈ চলাৰ ক্ষেত্ৰত বহুত দিগদাৰ হয়। এনেকৈ যথেষ্ট খৰচৰান্ত হৈ তেনেকৈ সংৰক্ষণ কৰাটো অসুবিধা। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ সহায় লাগিবই। গতিকে চৰকাৰে যদি সহায় কৰে তেনেহ'লে আমাৰ আপুৰুগীয়া যিখিনি আপুৰুগীয়া বস্তুখিনি ৰৈ যাব। আজি বৰপেটাতে বিভিন্ন সুৰ আছে, বিভিন্ন ৰাগ আছে, অথচ সেই ৰাগবিলাক এটা সময়ত কিন্তু নাইকিয়া হৈ যাব। কাৰণ শিষ্য নোহোৱাই হৈছে। গতিকে সময়ত কি হ'ব, সময়ত আমি বিচাৰিও নাপাম। গতিকে এতিয়া সময় থাকোঁতে কিন্তু এতিয়া যথেষ্ট সময় আছে। আৰু এইখিনি সময়ত যদি পাৰোঁ আমি সমগ্ৰ অসমৰ সত্ৰসমূহে ভাওনা সংৰক্ষণৰ ক্ষেত্ৰত বা ভাওনাৰ কথাখিনি সংৰক্ষণৰ ক্ষেত্ৰত বা গীতৰ সংৰক্ষণৰ ক্ষেত্ৰত কিন্তু যথেষ্ট কৰিব লগা কাম আছে। এইখিনি নিশ্চয় যদি চৰকাৰে সোনকালে কৰে তেনেহ'লে মানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত উপকাৰ হ'ব। আমাৰ নৃপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ নিজস্ব যিটো প্ৰচেষ্টা, এটা সৰু প্ৰচেষ্টা কৰিব বিচাৰিছে, আপুনি সেই সম্পৰ্কে কি ক'ব যি আগবাঢ়ি আহিছে? মই খুবেই ভাল পাইছোঁ। মই তেওঁক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই স্বাগতম জনাইছোঁ যে এনেধৰণে আমাৰ সত্ৰবিলাক আচলতে আমাৰতো ৰজাঘৰীয়া সত্ৰ নহয়। আমাৰ মানে বাপ বান্ধৱ আই মাতৃৰ সমস্তৰ মানে এই দান বৰঙণিৰে আমি চলোঁ, সেৱা কৰা পইচাৰে আমি চলিব লাগে। যদিও আমি দেৱত্বৰ বা ধৰ্মত্বৰ মাটি আছে, তথা মাটি থাকিলেও সেই মাটিখিনি আমি মানে তাৰ পৰা যিমান আয় হ'ব লাগিছিল সেইখিনি আয় নহয়। গতিকে তেনেস্থলত মানে এনেকৈ বিভিন্ন সময়ত বহুজনে আমাক, কিন্তু আজি মই খুব ভালেই পাইছোঁ। মানে তেখেতক ধন্যবাদ, মই আশীৰ্বাদ কৰিছোঁ যে তেখেতে আৰু উন্নতি লাভ কৰক আৰু তেওঁক দিব পৰা কৰক। যে আজি বৰপেটা সত্ৰত তেওঁ যি 1 লাখ টকা দিম বুলি, তেওঁ অনুদান এটা দিম বুলি কৈছে, এটা চাঁদা দিম বুলি কৈছে, মই সাদৰে গ্ৰহণ কৰিছোঁ আৰু তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁৰ মানে ভৱিষ্যত জীৱন, ভৱিষ্যত কৰ্ম জীৱন আৰু সুখৰ সমৃদ্ধিৰ হওক তাকে কামনা কৰিছোঁ। কৃষ্ণ। ধন্যবাদ।